নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেছবছলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত সদ্য সমাপ্ত বাক্সা জিলাৰ 6 মাহিলী পৰীক্ষাৰ দশম শ্ৰেণী বিজ্ঞানৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম। তোমালোকৰ জিলাটো যদি ইতিমধ্যে 6 মাহিলী পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজী প্ৰশ্ন কাকতবোৰ আমাৰ WhatsApp নম্বৰ 8811069813 PDF আকাৰত প্ৰেৰণ কৰিবা। তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম। গতিকে আজি আহাচোন আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো আৰু এই পেপাৰখনত থকা প্ৰথম 45টা MCQ কোৱেশ্চন সলভ কৰো। ইয়াত প্ৰথম কোৱেশ্চনটোত কোৱা হৈছে BaCl2 + Na2SO4 goes to BaSO4 plus twice NaCl বিক্ৰিয়াটো এটা উদাহৰণ। ইয়াত এটা বিক্ৰিয়া লিখি দিছে, এই বিক্ৰিয়াটো কি বিক্ৰিয়া উদাহৰণ আমি ক'ব লাগে। ইয়াত যদি বিক্ৰিয়াটো ভালদৰে মন দিয়া তেন্তে দেখা পাবা যে এই বিক্ৰিয়াটোত বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটিছে। মানে বেৰিয়ামটো বিক্ৰিয়াৰ পাছত সালফেটৰ লগত লগ লাগিছে আৰু ঠিক একেদৰে সোডিয়াম ক্লোৰিনৰ লগত লগ লাগিছে। ভাল ক'ব পৰা বিক্ৰিয়াটোত বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটিছে। গতিকে এইটো এটা ডি অপসাৰণ বিক্ৰিয়া উদাহৰণ হ'ব, অপচন ডি কাৰেক্ট। নেক্সট কোৱেশ্চনটোত এটা বিক্ৰিয়া দিয়া হৈছে MnO2 plus XHCl goes to MnCl2 plus YH2 plus ZCl2। বিক্ৰিয়াটোত x y z ৰ মান কিমান হ'ব আমি ক'ব লাগে। অভাল আমি এই বিক্ৰিয়াটো সন্তুলন কৰি ল'ব লাগিব। সন্তুলন কৰি ল'লে আমি x y z ৰ মান কিমান হ'ব এইটো আমি ক'ব পাৰিম। বিক্ৰিয়াটো কি দিয়া হৈছে MnO2 plus HCl goes to MnCl2 plus H2O plus Cl2। এতিয়া ভালদৰে লক্ষ্য কৰিলে দেখা পাবা যে এফালে ৰাইট হেণ্ড সাইডে ইয়াত ক্লোৰিন দুটা আছে, ইয়াত ক্লোৰিন দুটা আছে, অভাল ক্লোৰিন 4টা আছে। গতিকে ক্লোৰিন বেলেন্স কৰিবৰ বাবে আমি লেফট হেণ্ড সাইডে ক্লোৰিন 4টা বনাব লাগিব। গতিকে ইয়াত আমি 4 এটা দিম। ইয়াত 4 এটা দিয়াৰ লগে লগে আমাৰ হাইড্ৰোজেন কেইটা হৈ গ'ল, হাইড্ৰোজেন 4টা হৈ গ'ল আৰু এইফালে হাইড্ৰোজেন কেইটা আছে, দুটা আছে। গতিকে ইয়াত আমি 2 এটা দিব লাগিব। ইয়াত আমি কি দিব লাগিব, 2 এটা দিব লাগিব। ইয়াৰ লগে লগে আমাৰ ৰাইট হেণ্ড সাইডে অক্সিজেন ইয়াত দুটা হৈ গ'ল, ঠিক একেদৰে এইফালে অক্সিজেন দুটা ঠিকে আছে। মেংগানিজ ৰাইট হেণ্ড সাইডে এটা, এইফালেও মেংগানিজ এটা ঠিকে আছে। এইফালে ক্লোৰিন 4টা, এইফালেও ক্লোৰিন 4টা ঠিকে আছে, ঠিক একেদৰে হাইড্ৰোজেন 4টা ঠিকে আছে। গতিকে ইয়াত আমি ক'ব পাৰো ACl আগত যিটো আছে সেইটো হ'ল আমাৰ x ৰ ভ্যালু। ACl আগত কি আছে 4 আছে, গতিকে x ৰ ভ্যালু হ'ব 4। ঠিক একেদৰে আমাৰ H2 আগত যিটো আছে সেইটো y ভ্যালু। H2 আগত কি পালো আমি 2 পালো, গতিকে y ভ্যালু 2 হ'ব। ঠিক একেদৰে ক্লোৰিন আগত যিটো আছে সেইটো হ'ব আমাৰ z ৰ ভ্যালু। ক্লোৰিন আগত যিহেতু একো নাই, দ্যাট মিন্স আমি ক'ব পাৰো 1 আছে, দ্যাট মিন্স 1 টো উজ্জ্বল হৈ আছে, গতিকে z ৰ ভ্যালু হ'ব 1। গতিকে আমাৰ আনসাৰ কি হ'ব, x ৰ ভ্যালু 4, y ভ্যালু 2 আৰু z ৰ ভ্যালু 1। আনসাৰ হ'ব 4 2 1, অপচন সি কাৰেক্ট। অপচন কি কাৰেক্ট, অপচন সি কাৰেক্ট। নেক্সট কোৱেশ্চনটো কোৱা হৈছে এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াৰ তলৰ কোনটো সূত্ৰ মানি চলে। এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াৰ তলৰ আমাৰ কোনটো সূত্ৰ মানি চলে সেইটো আমি ক'ব লাগে। অপচন এ ভৰবেগৰ সংৰক্ষণশীলতা, এইটো নহয়, অপচন এ ইনকাৰেক্ট। অপচন বি ভৰৰ সংৰক্ষণশীলতা, এইটো কাৰেক্ট হ'ব। ঠিক আছে। ল অফ কনজাৰ্ভেশ্যন অফ মাছ, অপচন বি কাৰেক্ট। অপচন চি নহয়, অপচন ডি নহয়। গতিকে 3 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি। 4 নম্বৰ কোৱেশ্চনত কোৱা হৈছে যেতিয়া খাৰে ধাতুৰ সৈতে বিক্ৰিয়া কৰে ই লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। কি পদ্ধতিৰ দ্বাৰা হাইড্ৰোজেন গেছৰ উপস্থিতি পৰীক্ষা কৰিব পাৰি। অপচন এ পানীৰ সহায়ত, অপচন বি লিটমাছ পেপাৰৰ সহায়ত, অপচন চি মিথাইল অৰেঞ্জৰ সহায়ত, অপচন ডি জ্বলন্ত মমবাতি শিখা হয়। এতিয়া যিহেতু হাইড্ৰোজেন গেছৰ উপস্থিতি ধৰা পেলাব লাগে, আমি ইয়াক কেনেদৰে কৰিব পাৰো, জ্বলন্ত মমবাতি শিখাৰ সহায়ত কৰিব পাৰো। কাৰণ জ্বলন্ত মমবাতি শিখা আমি হাইড্ৰোজেনৰ মানে হেৰিবোৰ ওচৰলৈ নিলে, বুৰবনি ওচৰলৈ নিলে আমাৰ ফটফট শব্দ কৰি মানে ফুটি উঠিব। সেইখিনি কথা তোমালোকে কাৰ্যকলাপত নিশ্চয় পঢ়িছা চেপ্টাৰটোত। গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব, অপচন ডি হ'ব। নেক্সট কোৱেশ্চন নম্বৰ 5। ইয়াত কোৱা হৈছে এজন ছাত্ৰই পাতিত পানীত তলত দিয়া ধৰণে সংযোগ কৰিলে তলৰ বৰ্তনীটো শুদ্ধ উত্তৰটো হ'ব। ইয়াত আমাৰ এটা বৰ্তনী দিয়া হৈছে, বৰ্তনীটোত আমি এতিয়া ক'ব লাগে অপচন এ বাল্বটো জ্বলিবলৈ DC কাৰেণ্ট লাগিব। অপচন বিত কোৱা হৈছে পানীয়ে কেতিয়া বিদ্যুৎ পৰিবহন নকৰে। অপচন চিত কোৱা হৈছে গ্ৰেফাইট বিদ্যুতৰ কুপৰিবাহী। অপচন ডিত কোৱা হৈছে পানীত কোনো আয়ন নাথাকে। এতিয়া যিহেতু ইয়াত চোৱা, ইয়াত আমাৰ শুদ্ধটো বিচাৰিব লাগে। শুদ্ধটো চোৱা, ইয়াত আমাৰ বাল্বটো জ্বলিবলৈ DC কাৰেণ্ট লাগিব, এইটো আমাৰ অশুদ্ধ হ'ব কাৰণ AC কাৰেণ্টৰ দ্বাৰা আমাৰ বাল্বটো জ্বলিব পাৰে। কথাটো বুজি পাইছেনে? গতিকে এইটো অপচন এইটো অশুদ্ধ হ'ব। ঠিক একেদৰে অপচন বিত কৈছে পানীয়ে কেতিয়া বিদ্যুৎ পৰিবহন নকৰে, এইটো অশুদ্ধ হ'ব কাৰণ পানীয়ে বিদ্যুৎ পৰিবহন কৰিব পাৰে যদিহে পানীত আয়ন থাকে। ঠিক আছে, অপচন বিটো অশুদ্ধ হ'ব। ঠিক একেদৰে অপচন চিত কোৱা হৈছে গ্ৰেফাইট বিদ্যুতৰ কুপৰিবাহী, এইটো অশুদ্ধ কাৰণ গ্ৰেফাইট বিদ্যুতৰ সুপৰিবাহী, এইটো অশুদ্ধ। গতিকে কাৰেক্টটো কোনটো হ'ব, শুদ্ধটো বিচাৰিব লাগে, শুদ্ধটো কোনটো হ'ব, ডিটো হ'ব। পানীত কোনো ধৰণৰ আয়ন নাথাকে, গতিকে পানীয়ে আমাৰ বিদ্যুৎ পৰিবহন নকৰে। গতিকে 5 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব, অপচন ডি হ'ব। এতিয়া 6 নম্বৰ কোৱেশ্চনত কি কোৱা হৈছে চোৱা, তলৰ চিত্ৰত 4টা ডবৰ pH মান দিয়া হৈছে। 4টা ডবৰ দিয়া হৈছে। A ডবৰ pH মান হ'ল 5, B ডবৰ pH মান হ'ল 7, C ডবৰ pH মান হ'ল 9 আৰু D ডবৰ pH মান হ'ল 12। কোন কেইটা ডব ক্ষাৰকীয় প্ৰকৃতি। ক্ষাৰকীয় প্ৰকৃতি হ'বলৈ pH মান 7তকৈ বেছি হ'ব লাগিব। pH মান 7তকৈ কাৰ বেছি, C বেছি আৰু D বেছি। আৰু C আৰু D কোনটো অপচনত আছে, অপচন চিত আছে। গতিকে অপচন চি কাৰেক্ট হ'ব। Question number 7. ইয়াত কোৱা হৈছে আধুনিক পৰ্যায়বিত তালিকা পৰ্যায় এটাত যোজ্যতাৰ পৰিৱৰ্তন কেনেদৰে হয়। আধুনিক পৰ্যায়বিত তালিকাত যোজ্যতা আমাৰ প্ৰথমতে পৰ্যায় এটাত বৃদ্ধি পায়, তাৰ পিছত ক্ৰমান্বয়ে হ্ৰাস পায়। গতিকে সেইমতে চাব গ'লে আমাৰ অপচন কোনটো কাৰেক্ট, অপচন চি কাৰেক্ট। আধুনিক পৰ্যায়বিত তালিকাত পৰ্যায় এটাত যোজ্যতা প্ৰথমে বৃদ্ধি পায় আৰু তাৰ পিছত ক্ৰমান্বয়ে হ্ৰাস পায়, অপচন চি কাৰেক্ট। Question number 8.
ইয়াত কোৱা হৈছে মিলাই লিখা ইয়াত মিলাব লাগে ওভাৰঅল আমি ক অংশ লগত খ অংশ মিলাব লাগে ঠিক আছে এতিয়া ইয়াত চাচোন ইয়াত ধাতু কল্প কোনটো হ'ব আমাৰ বি অংশত দিয়া সিলিকনটো ধাতু কল্প হ'ব গতিকে একটো আমাৰ কাৰ লগত মিলিব আৰৰ লগত মিলিব ঠিক একেদৰে সম্ভান্ত গেছ কোনটো হ'ব সম্ভান্ত গেছ আমাৰ ইয়াত থকা আৰ্গনটো হ'ব গতিকে দুইটো এছৰ লগত মিলিব ঠিক একেদৰে আমাৰ হেলোজেন ইয়াত হেলোজেন কোনটো বাৰু ইয়াত হেলোজেন এটো ক্লোৰিনটো গতিকে আমাৰ তিনিটো পি লগত মিলিব খাৰ ধাতু আমি সোডিয়ামক ক'ব পাৰো গতিকে চাৰিটো কাৰ লগত মিলিব কিউ লগত মিলিব গতিকে কাই কথাটো কি হ'ব RSPQ ক'ত আছে RSPQ অপচন সি আছে গতিকে 8 নম্বৰ কোৱেশ্চনৰ অপচন সি কাৰেক্ট 9 নম্বৰ কোৱেশ্চনত কোৱা হৈছে আমাক এটা মৌলৰ কথা কোৱা হৈছে ক্লোৰিন আৰু ক্লোৰিনৰ পাৰমাণবিক সংখ্যা হৈছে 17 পাৰমাণবিক ভৰ হৈছে 35.5 মৌলটো পাৰমাণবিক সংখ্যা আৰু পাৰমাণবিক ভৰ দিয়া আছে তলৰ কোনটো বিকল্পই আধুনিক পৰ্যায়ত তালিকাত মৌলটো অৱস্থান নিৰ্ণয় কৰিব ইয়াত যেহেতু পাৰমাণবিক সংখ্যা 17 পাৰমাণবিক সংখ্যা যেহেতু 17 গতিকে ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস লিখিলে কি হ'ব 2,8,7 yes or no যেহেতু তিনিটা ইলেক্ট্ৰন কক্ষ পাইছো গতিকে হি তাৰ কাৰণে পৰ্যায় কিমান হ'ব পৰ্যায় 3 হ'ব তাৰ কাৰণে পৰ্যায় কিমান হ'ব 3 হ'ব আৰু বৰ্গ সংখ্যা পাব হলে আমি 7 ৰ লগত 10 যোগ কৰিব লাগিব বৰ্গ সংখ্যা হ'ব 17 গতিকে 9 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি পৰ্যায় স্থি মানে ক্লোৰিনটো 3 নম্বৰ পৰ্যায়ত থাকে 17 নম্বৰ বৰ্গত থাকে ঠিক আছে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 10 ইয়াত কোৱা হৈছে আমাৰ লালতি থকা উৎসেচক বিধক কি বুলি কোৱা হয় আমাৰ লালতি থকা উৎসেচক বিধক আমি লালতি এমাইলেজ বুলি কওঁ গতিকে অপচন এ কাৰেক্ট হ'ব নেক্সট 11 নম্বৰ কোৱেশ্চনত কোৱা হৈছে তেজত শ্ৰেণীৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায়ক অংগাংশৰ দ্বাৰা উৎপাদিত হৰমন বিধৰ নাম কি ইনসুলিন এটো নিশ্চয় সকলোৱে জানা ইনসুলিনৰ পৰিমাণ কমি গলে ব্যক্তি এজন মধুমেহ ৰোগত বা ডায়াবেটিস ৰোগত ভুগে গতিকে 11 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি 12 নম্বৰ কোৱেশ্চনত কি কোৱা হৈছে মানুহৰ পাচন নলীৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ কম এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায়ে আহি থাকে আমাৰ খাদ্য প্ৰথমে মুখৰ পৰা গাহনলীত প্ৰৱেশ কৰে গাহনলীৰ পৰা পাকস্থলীলৈ যায় পাকস্থলীৰ পৰা ক্ষুদান্ত তাৰপৰা বৃহদান্ত গতিকে কাৰেক্ট কথাটো কি হ'ব অপচন ডি হ'ব ঠিক আছে মই গোটেইবোৰ অপচন পঢ়ি এনে ভিডিওটো দীঘল কৰা নাই গতিকে তোমালোকে পেপাৰখন নিজৰ ফালৰ পৰা এনালাইজ কৰি যাব পাৰা মই জাস্ট বস্তুবোৰ তোমালোকক বুজাই যাবলৈ চেষ্টা কৰিছো কোৱেশ্চন নম্বৰ 13 ইয়াত কোৱা হৈছে তলৰ স্নায়ুকোষৰ চিত্ৰটোত প্ৰটিন সংশ্লেষণৰ স্থান কি স্নায়ুকোষৰ চিত্ৰ এটা দিয়া হৈছে ইয়াত আমাৰ প্ৰটিন কোড সংশ্লেষণ হয় আমি ক'ব লাগে প্ৰটিন আমাৰ স্নায়ুকোষ এটা দেহকোষত সংশ্লেষণ হয় দেহকোষক আমি কিহৰ দ্বাৰা বুজাইছো বি অংশটোৰ দ্বাৰা বুজাইছো গতিকে এই 13 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব 13 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি অপচন বি এটা নেক্সট কোৱেশ্চনটোত কোৱা হৈছে ভোক আৰু পিয়াহ লগা অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্ক অংশটোৰ নাম কি আমাৰ যে ভোক আৰু পিয়াহ লাগে সেই কামখিনি কোনে নিয়ন্ত্ৰণ কৰে মস্তিষ্ক হাইপোথেলামাছে নিয়ন্ত্ৰণ কৰে গতিকে অপচন ডি কাৰেক্ট হ'ব নেক্সট এতিয়া 15 নম্বৰ কোৱেশ্চন 15 নম্বৰ কোৱেশ্চনত কোৱা হৈছে সূৰ্যমুখী ফুলে সূৰ্যৰ প্ৰতি সহায় দি দিনটো পূবৰ পৰা পশ্চিমলৈ ঘূৰে এই চলনটো কি বুলি কোৱা হয় যেহেতু আমাৰ গতিটোৱে কিহৰ ওপৰত ডিপেন্ড কৰিছে পোহৰৰ ওপৰত ডিপেন্ড কৰিছে গতিকে এনেকুৱা ধৰণৰ চলনক বা এনেকুৱা ধৰণৰ গতিক আমি পোহৰানুবেগী চলন বা পোহৰানুবেগী গতি বুলি কওঁ গতিকে অপচন ডি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন নম্বৰ 16 কোৱেশ্চন নম্বৰ 16ত কোৱা হৈছে যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একেই আৰু একে কাৰ্য সম্পাদন কৰে তেনেবোৰ অংগ কি বুলি কোৱা হয় উৎপত্তি বেলেগ কিন্তু একে কাৰ্য সম্পন্ন কৰে তেনে অংগক আমি সমভিত্তিক অংগ বুলি কওঁ কি বুলি কওঁ সমভিত্তিক অংগ গতিকে অপচন বি কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 17 এটা যোজন কোষে যদি পিতৃৰ পৰা X ক্ৰমোজম লাভ কৰে তেন্তে সন্তানটো কি হ'ব সন্তানটো ছোৱালী হ'ব কাৰণ ক্ৰমোজমৰ জোৰ কি হ'ব XX হ'ব গতিকে 17 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি নেক্সট 18 নম্বৰ কোৱেশ্চনত কোৱা হৈছে মেণ্ডেলৰ সংকৰণৰ তলৰ কোনটো একক সংকৰণৰ অনুপাত হয় এক সংকৰণৰ অনুপাতটো কি আছে 3:1 গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব নেক্সট কোৱেশ্চনত কোৱা হৈছে 19 নম্বৰ কোৱেশ্চনত কোৱা হৈছে পোহৰৰ প্ৰতিফলনৰ ক্ষেত্ৰত কোনটো সূত্ৰ পোহৰৰ প্ৰতিফলনৰ ক্ষেত্ৰত আমাৰ কোনটো সূত্ৰ ক'ব লাগে কোনটো শুদ্ধ এটো ক'ব লাগে আপতন কোণ প্ৰতিফলন কোণৰ সদায় সমান এটো শুদ্ধ নেক্সটত কোৱা হৈছে আপতিত ৰশ্মি তুলনাত প্ৰতিফলিত ৰশ্মি কম উজ্জ্বল এটো অশুদ্ধ আপতন কোণ আৰু প্ৰতিফলন কোণৰ যোগফল 90 ডিগ্ৰীতকৈ ডাঙৰ এটো অশুদ্ধ ওপৰ এটাও নহয় এটো অশুদ্ধ গতিকে অপচন এ কাৰেক্ট কোৱেশ্চন নম্বৰ 20 এতিয়া কোৱা হৈছে অনুৰাধাই উত্তল দাপোনৰ পৰা 10 সেন্টিমিটাৰ আঁতৰত এটা পানী বটল ৰাখিলে দাপোনৰ ফকাচ দৈৰ্ঘ্য 20 সেন্টিমিটাৰ দাপোনৰ কোট প্ৰতিবিম্ব গঠন হ'ব ইয়াত কিহৰ কথা কোৱা হৈছে এখন উত্তল দাপোনৰ কথা কোৱা হৈছে কিহৰ কথা কোৱা হৈছে উত্তল দাপোন এখনৰ কথা কোৱা হৈছে গতিকে এখন ধৰিলা উত্তল দাপোনৰ সন্মুখত অনুৰাধাই এটা পানীৰ বটল ৰাখিছে পানী বটলটো কিমান দূৰত্বত ৰাখিছে 10 সেন্টিমিটাৰ দূৰত্বত ৰাখিছে 10 সেন্টিমিটাৰ দূৰত্ব মানে ইয়াত ইউ ভ্যালু দিয়া হৈছে ইউ ভ্যালু কিমান 10 সেন্টিমিটাৰ যেহেতু আমি লক্ষ্য বস্তু দাপোনৰ সদায় বাওঁফালে ৰাখো গতিকে -10 কনসিডাৰ কৰিব লাগিব আৰু দাপোনৰ ফকাচ দৈৰ্ঘ্য দিয়া হৈছে ফকাচ দৈৰ্ঘ্য এফ ভ্যালু কিমান দিয়া হৈছে ফকাচ দৈৰ্ঘ্য 20 সেন্টিমিটাৰ এতিয়া যেহেতু উত্তল দাপোনৰ ক্ষেত্ৰত ফকাচ দৈৰ্ঘ্য ধনাত্মক হয় গতিকে +20 হ'ব এতিয়া আমি প্ৰতিবিম্ব কোড গঠন হ'ব ক'ব লাগে গতিকে আমি ভি ভ্যালু উলিয়াব লাগিব আমি দাপোনৰ সূত্ৰমতে জানো 1/v + 1/u = 1/f হয় গতিকে ভ্যালু বহাই দিয়া this implies 1/v plus 1/u value -10 = 1/f value 20 গতিকে এটো হ'ব 1/v
-1/10 আৰু 1/10 টো ইফালে গুচি গলে প্লাছত আহিব 1/20 প্লাছ 1/10 হ'ব yes or no আমি জাস্ট সিম্পলিফাই কৰিছো এটো যদি আমি আৰু সিম্পলিফাই কৰো 1/v ইকুৱেল টু ইয়াত যদি আমি এলসিএম লও 20 এলসিএম আহিব ইয়াত 1 + 2 হ'ব গতিকে এটো পাম 1/v ইকুৱেল টু 3/20 গতিকে আমি v ভ্যালু কিমান পাম v ভ্যালু পাম 20/3 v ভ্যালু কিমান পাম 20/3 that means 6 point something পাম 6 point এনেকে something পাম উলাই গৈ থাকিব 20 ক যদি আমি 3 এ হৰণ কৰো কিমান পাম 20 3 এ হৰণ কৰিলে 6 * 18 কৰিলে 2 দশমিক দিলো 6 * 18 6 * 18 কৰিলে 2 গতিকে এনেকে উলাই গৈ থাকিব গতিকে 6.66 এনেকে উলাই গৈ থাকিব সেন্টিমিটাৰ গতিকে আমি কি পালো v ভ্যালু কিমান পালো 6.66 সেন্টিমিটাৰ আৰু পজিটিভত পাইছো মানে কি দাপুনখনৰ পাছফালে প্ৰতিবিম্ব গঠন হ'ব দাপুনৰ পাছফালে প্ৰতিবিম্ব গঠন হ'ব কিমান দূৰত্বত গঠন হ'ব 6.66 সেন্টিমিটাৰ হেমতে এতিয়া অপচন চাব লাগে দাপুনৰ পিছফালে ফোকাসত গঠন হ'ব জানো নহয় গতিকে অপচন এ কাৰেক্ট নহয় দাপুনৰ আগফালে ফোকাসত এটো অপচন বি ও ইনকাৰেক্ট কাৰণ দাপুনৰ পিছফালে প্ৰতিবিম্ব গঠন হ'ব কাৰণ v ভ্যালু পজিটিভত পাইছা ঠিক একেদৰে দাপুনৰ পিছফালে 10 সেন্টিমিটাৰ দূৰত্বত এটো 10 সেন্টিমিটাৰ আঁতৰত এটো অশুদ্ধ কাৰণ দাপুনৰ পিছফালে 6.6 সেন্টিমিটাৰ আঁতৰত গঠন হ'ব 10 সেন্টিমিটাৰ আঁতৰত নহয় 6.6 সেন্টিমিটাৰ আঁতৰত গতিকে c টো অশুদ্ধ দাপুনৰ আগফালে 10 সেন্টিমিটাৰ আঁতৰত এটো অশুদ্ধ গতিকে ইয়াত ক'ব গলে a b c d এটাও শুদ্ধ নহয় c টো শুদ্ধ হ'ল হয় যদিহে 10 জায়গাত যদি 6.66 দিলে হয় ঠিক আছে এটো গতিকে ইয়াত আমি ক'ব পাৰো ইয়াত অপচন এটাও মিলা নাই নেক্সট কোৱেশ্চন নম্বৰ 21 ত এটা কি কোৱা হৈছে চোৱা ইয়াত কোৱা হৈছে এখন অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য 20 সেন্টিমিটাৰ হলে লেন্সখনৰ ক্ষমতা কিমান হ'ব ফোকাস দৈৰ্ঘ্য অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য -20 আমি কনসিডাৰ কৰিব লাগিব 20 সেন্টিমিটাৰ ইয়াক আমি এটা মিটাৰলৈ নিব হলে কিহে হৰণ কৰিম 100 হৰণ কৰিম কাৰণ আমি ক্ষমতা উলিয়াব হলে ফোকাস দৈৰ্ঘ্য মিটাৰত ৰাখিব লাগে গতিকে এটো যদি সিম্পলিফাই কৰো -2/10 পাম ঠিক আছে এটো -2/10 টো কাৰ ভ্যালু পালো f ভ্যালু -2/10 এটো কি হ'ব মিটাৰ গতিকে p ভ্যালু কিমান হ'ব p 1/f গতিকে এটো কি পাম -10/2 পাম গতিকে এটো হ'ব -5 ডায়োপ্টাৰ -5 ডায়োপ্টাৰ that means অপচন a কাৰেক্ট অপচন কি কাৰেক্ট অপচন a কাৰেক্ট Question number 22 কোৱা হৈছে মানুহৰ চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন হয় মানুহৰ চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন হয় নিশ্চয় জানা অক্ষিপট বা ৰেটিনা গতিকে কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি নেক্সট কোৱেশ্চন নম্বৰ 23 ইয়াত কোৱা হৈছে তলৰ কোনটো পৰিঘটনা বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে সংঘটিত হয় ইয়াত তলৰ কোনটো পৰিঘটনা বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে সংঘটিত হয় তৰা টিবিয়নি এটো নহয় অগিম সূৰ্যোদয়ৰ অন্তিম সূৰ্যাস্ত এটো নহয় আকাশৰ ৰং নীলা এটো আমাৰ বায়ুমণ্ডলীয় কিহৰ কাৰণে হয় প্ৰতিসৰণৰ কাৰণে হয় ঠিক আছে আকাশৰ ৰং সৰি তেনেকে বিচাৰিব নালাগে সো ইয়াত আমাৰ বেলেগ অপচন বেলেগ দিয়া আছে এইটা অপচন নহয় ঠিক আছে কিহৰ কথা কোৱা হৈছে ইয়াত ভালকে বা চোৱা কোৱেশ্চনটো মকন ভালকে পঢ়া নগল বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে কোনকিটা হয় এটো আমি চাব লাগে বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে আমি কোনকিটা হয় এটো চাব লাগে ঠিক আছে তৰা টিবিয়নি এটো yes বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে তৰা টিবিয়নি হয় বায়ুমণ্ডলীয় মাজে পোহৰ ৰশ্মি প্ৰতিফলিত হৈ আহে গতিকে এক নম্বৰটো হ'ব ঠিক একেদৰে নেক্সটত কোৱা হৈছে অগিম সূৰ্যোদয়ৰ অন্তিম সূৰ্যাস্ত এটো হয় ঠিক আছে আকাশৰ ৰং নীলা এটো নহয় এটো প্ৰতিখনৰ কাৰণে নহয় এটো বিক্ষেপনৰ কাৰণে হয় গতিকে তিনিটো নহব জুই হিখাৰ ওপৰত থকা বস্তু কপনি এটো হয় গতিকে 1 টো হয় 2 টো হয় 4 টো হয় এটো ক'ত আছে অপচন সি আছে 1 2 4 গতিকে 23 নম্বৰ কোৱেশ্চনৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন সি কাৰেক্ট হ'ব নেক্সট 24 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে ৰামধেনু গঠনৰ বাবে কোনবোৰ পৰিঘটনা দায়ী আমাৰ ইয়াত কেইটামান পৰিঘটনা দিয়া হৈছে ইয়াৰ ভিতৰত আমাৰ কোনকিটা পৰিঘটনা আমাৰ দায়ী হয় ক'ব লাগে পোহৰৰ বিশ্বন yes ৰামধেনু গঠনৰ মত পোহৰৰ বিশ্বন হয় এটো হ'ব আভ্যন্তৰীণ পুনৰ প্ৰতিফলন এটো হয় ঠিক আছে বায়ুমণ্ডলীয় প্ৰতিসৰণ ঠিক আছে বায়ুমণ্ডলীয় প্ৰতিসৰণ আমাৰ নহয় গতিকে আমাৰ কোনটো কাৰেক্ট হ'ব 1 আৰু 2 কাৰেক্ট হ'ব 24 কোনটো কাৰেক্ট হ'ব 1 আৰু 2 গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব নেক্সট কোৱেশ্চন নম্বৰ 25 ত কোৱা হৈছে ৰাহুলে তলৰ কোনটো শক্তিৰ উৎসৰে ৰান্ধিলে কোনো ধৰণৰ ধোঁৱাৰ উৎপত্তি নহয় ইয়াত অপচনে দিয়া আছে কয়লা অপচন বি বিদ্যুৎ অপচন সি পেট্ৰল অপচন ডি খৰি একদম নিশ্চয় সকলে পাইবা একদম ইজি কোৱেশ্চন অপচন বি কাৰেক্ট হ'ব বিদ্যুৎ নেক্সট কোৱেশ্চন নম্বৰ 26 ত দিয়া আছে জৈৱ গেছৰ মুখ্য উপাদান কি এটো কোৱেশ্চন আহিয়ে থাকে মিথেন জৈৱ গেছৰ মুখ্য উপাদান কি হয় মিথেন হয় 27 নম্বৰ কোৱেশ্চন ইয়াত কোৱা আছে তলৰ কোনটো জীৱভৰ শক্তি উৎস উদাহৰণ নহয় এটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন বি নিউক্লিয়াৰ শক্তি এটো নিশ্চয় সকলে জানা কোৱেশ্চন নম্বৰ 28 ইয়াত কোৱা হৈছে দুৰ্গন্ধিতা নহবৰ বাবে চৰ্বি আৰু তেলযুক্ত খাদ্য বস্তুত কি যোগ কৰা হয় দুৰ্গন্ধিতা নহবৰ বাবে তেল আৰু চৰ্বিযুক্ত খাদ্য বস্তুত আমি বিজাৰক পদাৰ্থ যোগ কৰো ঠিক আছে এন্টি অক্সিডেন্ট যোগ কৰো ঠিক আছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব 28 নম্বৰ কোৱেশ্চনৰ অপচন বি কাৰেক্ট 29 নম্বৰ কোৱেশ্চনত এটা বিক্ৰিয়া দিয়া হৈছে ZnO+C goes to Zn+CO বিক্ৰিয়াটো কি বিক্ৰিয়া উদাহৰণ ইয়াত ভালকে চালে ইয়াত দেখিবা যে কাৰ্বনে জিংক অক্সাইডৰ পৰা জিংকক অপসাৰিত কৰিছে গতিকে এটো এটা অপসাৰণ বিক্ৰিয়া উদাহৰণ হ'ব ঠিক একেদৰে ইয়াত কাৰ্বনে বিক্ৰিয়াটোত অক্সিজেন লাভ কৰিছে আৰু জিংক অক্সাইডে বিক্ৰিয়াটোত অক্সিজেন হেৰুৱাইছে মানে এই বিক্ৰিয়াটোত জাৰণ বিজাৰণ দুইটা একেলগে হৈছে গতিকে এটো এটা
ৰেডক্স বিক্ৰিয়া উদাহৰণ হ'ব গতিকে এটো এটা অপসাৰণ বিক্ৰিয়া হ'ব as well as ৰেডক্স বিক্ৰিয়া উদাহৰণ হ'ব গতিকে 29 নম্বৰ কোৱেশ্চনত 1 আৰু 3 শুদ্ধ 1 আৰু 3 ক'ত আছে 1 আৰু 3 ক'ত আছে অপচন সি আছে গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি নেক্সট কোৱেশ্চন নম্বৰ 30 কোৱেশ্চন নম্বৰ 30 ইয়াত কোৱা হৈছে তলৰ কোনটো অম্লৰ তীব্ৰতা সঠিক কম ইয়াত আমাক কেইটামান অম্ল দিয়া হৈছে মানে বেসিক্যালি ওয়াটাৰ দিয়া হৈছে ঠিক একেদৰে আমাৰ HCl হাইড্ৰক্লোৰিক এসিড দিয়া হৈছে CHT CWS এসিটিক এসিড দিয়া হৈছে এটা তোমালোকে নিশ্চয় জানা হাইড্ৰক্লোৰিক এসিডৰ তীব্ৰতা সকলোতকৈ বেছি হয় গতিকে হাইড্ৰক্লোৰিক এসিডটো আমাৰ এফালে থাকিব হাইড্ৰক্লোৰিক এসিডৰ তীব্ৰতা সকলোতকৈ বেছি হয় তাৰ পিছত আহিব এসিটিক এসিড CHT CWS তাৰ পিছত আহিব আমাৰ তোমাৰ H2 গতিকে এই মতে কায়কতাটো ক'ত আছে অপচন বি আছে 30 অপচন বি কাৰেক্ট Question number 31 ইয়াত কোৱা হৈছে পৰ্যায়বৃত্ত তালিকাৰ তলৰ কোনটো ধৰ্ম বৰ্গ এটা উপপা তললৈ বাহে উপপা তললৈ কোনটো বাহে উপপা তললৈ আমাৰ কোনটো বাহে আমাৰ প্ৰথম কোৱা হৈছে পাৰমাণবিক ব্যাসাৰ্ধ নেক্সট কোৱা হৈছে যুজ্যতা নেক্সট কোৱা হৈছে ধাতৱীয় গুণ নেক্সট কোৱা হৈছে কাৰ্যকৰী নিউক্লিয়াৰ আধান এইকেইটা অপচন নহয় অপচন এইকেইটা A B C D ঠিক আছে A B C D এতিয়া আমি ইয়াত চাবলৈকে উপপা তললৈ কোনটো বাহে পাৰমাণবিক ব্যাসাৰ্ধ বাহে কাৰণ পাৰমাণবিক ব্যাসাৰ্ধ কমটো এনেকুৱা আছিল বৰ্গ এটা উপপা তললৈ বাহে গতিকে একটো এটো হ'ব যুজ্যতা নাবাহে বৰ্গ এটা সেম থাকে যুজ্যতা নেক্সট ধাতৱীয় গুণ বৰ্গ এটাত বাহে গতিকে 3 টো কাই হ'ব 1 আৰু 3 হ'ব কাৰ্যকৰী নিউক্লিয়াৰ আধান এটো নহয় 1 আৰু 3 গতিকে অপচন বি কাই এই কোৱেশ্চনটো কাই আনসাৰ কি অপচন বি 32 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে A, B, C, D আৰু E মৌলৰ পৰমাণু ক্ৰমাংক 2 3 7 10 আৰু 30 ইয়াৰ কোন কেটা মৌল একেটা পৰ্যায়ত থাকিব A মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2A হ'ব B মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব যেহেতু ইলেক্ট্ৰনীয় সংখ্যা বা পাৰমাণবিক সংখ্যা 3 গতিকে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,1 C মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,5 কাৰণ এই পাৰমাণবিক সংখ্যা 7 D মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,8 ঠিক একেদৰে E মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,8,8,2 ঠিক আছে 10 ঠিক আছে এটো কিমান হ'ব 10 10 10 10 16 ইয়াত 4 আহিব ওকে মানে ইটো হ'ব না ইটো আমি কেবা গিটাও ইলেক্ট্ৰনীয় কক্ষ পাইছো গতিকে ইয়াৰ ই একে মানে ইয়াৰ লগত মিল থকা বেলেগ মৌলই পোৱা নাই গতিকে আমি চাব লাগে এতিয়া A পৰ্যায় সংখ্যা কিমান হ'ব 1 হ'ব কাৰণ ইয়াত ইলেক্ট্ৰনীয় কক্ষ এটা পাইছো আৰু B মৌল পৰ্যায় সংখ্যা 2 হ'ব ঠিক একেদৰে C পৰ্যায় সংখ্যা 2 হ'ব D পৰ্যায় সংখ্যা 2 হ'ব কাৰণ কেলে 2 হ'ব বুলি ক'ব পাউছো B মৌল C মৌল আৰু D মৌল যেতিয়া ইলেক্ট্ৰনীয় বিন্যাস লিখিছো আমি দুটা কক্ষ পাইছো গতিকে আমি ক'ব পাৰো BCD কোড আছে অপচন বি আছে BCD আমাৰ একেটা পৰ্যায়ত থাকিব ঠিক আছে নেক্সট কোৱেশ্চনত কোৱা হৈছে 33 নম্বৰ কোৱেশ্চনত কোৱা হৈছে গ্লুকোজৰ ভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তন হয় ক'ত পৰিৱৰ্তন হয় কোষপৰশত সাইটোপ্লাজম ইংলিছত ক'লে কি সাইটোপ্লাজম গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব নেক্সট কোৱেশ্চনত কোৱা হৈছে 34 হিয়ামুই ধৰিলে আমাৰ মাংস পেশী তলত কোনটো জমা হয় হিয়ামুই ধৰিলে আমাৰ লেক্টিক এসিড জমা হয় গতিকে 34 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব 35 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে তলৰ কোনটো এটা উদ্ভিদ হৰমন ইনসুলিন নহয় থাইঅক্সিন নহয় ইষ্ট্ৰজেন নহয় অক্সিন হয় গতিকে অপচন ডি কাৰেক্ট 36 নম্বৰ কোৱেশ্চনত কোৱা হৈছে মানুহৰ দেহৰ হৰমনৰ নিৰ্সৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা পদ্ধতিটোৰ নাম কি ফিডবেক পদ্ধতি গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব 37 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ কোনে আগবঢ়াইছিল চাৰ্লছ ডাৰউইনে আগবঢ়াইছিল গতিকে 37 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ 38 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা কিয় প্ৰতিবিম্বটো সদায় থিয় হয় দাপোনখনৰ প্ৰকৃতি কেনেকুৱা হ'ব যেহেতু থিয় হৈ কৈছে গতিকে হয় সমতল হ'ব নতুবা উত্তল হ'ব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব 39 নম্বৰ কোৱেশ্চনত ইয়াত কোৱা হৈছে অখত থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন হয় কি দাপোনৰ ক্ষেত্ৰত আমাৰ অখত থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন হয় এটো আমি ক'ব লাগে থিয় প্ৰতিবিম্ব আমাৰ কোনে গঠন কৰে উত্তল দাপোনে গঠন কৰে ঠিক একেদৰে আমাৰ অবতল দাপোনে সদায় নকৰে আৰু উত্তল লেন্স হ'ব নি উত্তল লেন্সও আমাৰ সদায় থিয় প্ৰতিবিম্ব গঠন কৰে বুলি ক'ব নোৱাৰা অবতল লেন্সে কৰে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব 1 আৰু 4 ক'ত আছে অপচন সি আছে গতিকে 39 নম্বৰ কোৱেশ্চনৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন সি কাৰেক্ট হ'ব 40 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে নিম্নলিখিত কোনটো অমিল ইয়াত পেট্ৰলিয়াম দিয়া হৈছে জলবিদ্যুৎ দিয়া হৈছে কয়লা দিয়া হৈছে CNG দিয়া হৈছে এইকেইটাৰ ভিতৰত কোনটো অমিল জলবিদ্যুৎটো অমিল হয় কাৰণ এইকেইটা আমাৰ ইয়াত পেট্ৰলিয়াম হওক কয়লা হওক বা CNG হওক এইবোৰ আমাৰ কি হয় অনবীকৰণযোগ্য শক্তি উৎস বা জলবিদ্যুৎটো আমাৰ নবীকৰণযোগ্য শক্তি উৎস হ'ব গতিকে A C D মিল আছে B টোত মিল নাই গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি
নেক্সট নিৰ্দেশনা দিয়া হৈছে কুৱেশ্যন নম্বৰ 41 পৰা 45 লৈকে উক্তি আৰু কাৰণ দিয়া হৈছে প্ৰশ্নসমূহৰ বাবে তলত দিয়া এ বি চি ডি বিকল্পৰ মাজৰ পৰা বিচাৰি উলিয়া মানে এছাচন ৰিজনিং টাইপৰ কুৱেশ্যন হয় ইয়াত অপচন এত কোৱা হৈছে এ আৰু আৰ উভয় শুদ্ধ আৰু আৰ হৈছে এ শুদ্ধ ব্যাখ্যা অপচন বিত কোৱা হৈছে এ আৰু আৰ উভয় শুদ্ধ কিন্তু আৰ এ শুদ্ধ ব্যাখ্যা নহয় অপচন চিত কোৱা হৈছে এ সত্য কিন্তু আৰ সত্য অপচন ডিত কোৱা হৈছে এ অসত্য কিন্তু আৰ সত্য ঠিক আছে এটা 41 নম্বৰ কুৱেশ্যনত কোৱা হৈছে লুৰ ক্ষয়িবমন মাময়ে ধৰা লুৰ ক্ষয়িবমন মাময়ে ধৰা বুলি কোৱা হয় এটো শুদ্ধ নেক্সট কাৰণত লিখা আছে লুৰ ক্ষয়িবমন পানী আৰু বায়ু উপস্থিতিত সংঘটিত হয় এটো শুদ্ধ ইয়াত ক'ব পাৰো উক্তি আৰু কাৰণ দুটাই শুদ্ধ আৰু কাৰণে উক্তিটো সঠিক ব্যাখ্যা কৰিছে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ উক্তি আৰু কাৰণ উভয় শুদ্ধ আৰু আৰ হৈছে এই সঠিক ব্যাখ্যা গতিকে 41 কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব 42 ত কোৱা হৈছে এচিডৰ জলীয় দ্ৰৱত বিদ্যুৎ পৰিবহন কৰে এটো শুদ্ধ ঠিক একেটা কাৰণত লিখা হৈছে অম্লয় জলীয় দ্ৰৱত H+ আয়ন উৎপন্ন কৰে হেতু শুদ্ধ আৰু ক'ব পাৰো যে যিহেতু অম্লয় জলীয় দ্ৰৱত H+ আয়ন উৎপন্ন কৰে গতিকে অম্লয় বা এচিডে বিদ্যুৎ পৰিবহন কৰিব পাৰে গতিকে কাৰণটোৱে উক্তি সঠিক ব্যাখ্যা কৰিছে গতিকে দুইটা শুদ্ধ আৰু কাৰণে উক্তি সঠিক ব্যাখ্যা কৰিছে গতিকে অপচন এ কাই হ'ব নেক্সট কুৱেশ্যনটো এতিয়া কি কোৱা হৈছে স্যাৰ নেক্সট কুৱেশ্যনটোত কোৱা হৈছে পিত্তৰক স্নেহ পদাৰ্থ পাচনৰ বাবে দৰকাৰী পিত্তৰসৰ দ্বাৰা আমাৰ স্নেহ পদাৰ্থ জাতীয় বস্তু পচন হয় গতিকে এটো শুদ্ধ নেক্সটটো কোৱা হৈছে পিত্তৰসত উৎসেচক থাকে এটো অশুদ্ধ পিত্তৰসত উৎসেচক নাথাকে গতিকে ইয়াত আমি ক'ব পাৰো এটো শুদ্ধ আৰটো অশুদ্ধ গতিকে হেমতে চাব গলে আমাৰ অপচন কোনটো কাই হ'ব এটো শুদ্ধ আৰটো অশুদ্ধ অপচন সি কাই 43 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি নেক্সট 44 ত কোৱা হৈছে উক্তি মগজু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয় এটো শুদ্ধ নেক্সটটো কোৱা হৈছে মগজুৱে ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে এটো শুদ্ধ ঠিক আছে মগজু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয় আৰু মগজুৱে ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে আৰু মগজুৰ অনৈচ্ছিক কাৰ্যটো মগজু হাত থাকে বা মগজুৱে অভাৰল আমাৰ গোটেই বডিটো নিয়ন্ত্ৰণ কৰে কেৱল মগজুৱে ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে কাৰণে আমি মগজু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি নকওঁ গতিকে ইয়াত অভাৰল ক'ব গ'লে উক্তি আৰু কাৰণ দুইটাই শুদ্ধ কিন্তু কাৰণে উক্তিটো সঠিক ব্যাখ্যা কৰিব পৰা নাই গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব ঠিক আছে Question number 45 ইয়াত কোৱা হৈছে লেন্সৰ ক্ষমতা এছ একক হৈছে ডায়োপ্টাৰ এটো শুদ্ধ নেক্সট কোৱা হৈছে অৱতল লেন্সৰ ক্ষমতা ধনাত্মক আৰু উত্তল লেন্সৰ ক্ষমতা ঋণাত্মক এটো অশুদ্ধ কাৰণ অৱতল লেন্সৰ ক্ষমতা ঋণাত্মক হয় কাৰণ অৱতল লেন্সৰ ফকাস দৈৰ্ঘ্য ঋণাত্মক আৰু উত্তল লেন্সৰ ক্ষমতা ধনাত্মক হয় কাৰণ উত্তল লেন্সৰ ফকাস দৈৰ্ঘ্য ধনাত্মক হয় গতিকে কাৰণটো অশুদ্ধ উক্তিটো শুদ্ধ কাৰণটো অশুদ্ধ গতিকে হেমতে চাব গলে অপচন সি কাই আশা কৰিছো এই পেপাৰখনত থকা তোমালোকে প্ৰথম 45টা এমসিকিউ কুৱেশ্যন বুজি পালা বাকি কুৱেশ্যনখিনি মই তোমালোকক দেখাই দিছো আৰু এই পেপাৰখনৰ পিডিএফ লিংক এই ভিডিওটো তলত ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা তোমালোকে এই পেপাৰখনৰ পিডিএফ ডাউনলোড কৰি ল'ব পাৰা এইখিনিতে তোমালোকক এই আৰু এটা কথা কওঁ তোমালোকৰ জিলাটো যদি ইতিমধ্যে 6 মাহিলী পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে গণিত বিজ্ঞান সমাজ বিজ্ঞান ইংৰাজী প্ৰশ্ন কাকতবোৰ আমাৰ WhatsApp নম্বৰ 8811069813 পিডিএফ আকাৰত প্ৰেৰণ কৰিবা আৰু তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিও বনাব পাৰিম আৰু এই বাক্সা জিলাৰ আমাৰ সায়েন্সৰ পেপাৰখন আমাক প্ৰদান কৰাৰ বাবে এডুনেশ্যনৰ ছাৰক ধন্যবাদ জনাইছো আৰু আজি এই ভিডিওটো ইমানতে সমাপ্ত কৰিছো